ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 13 তাৰিখ আৰু ইংৰাজী 2024 চনৰ মে মাহৰ 27 তাৰিখ সোমবাৰ। আজি তিথি হৈছে কৃষ্ণ চতুৰ্থী তিথি আৰু কৃষ্ণ চতুৰ্থী তিথি থাকিব আজি আবেলি 4:23 লৈকে। আজি নক্ষত্ৰ হৈছে পূৰ্বাহাৰা নক্ষত্ৰ আৰু পূৰ্বাহাৰা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 10:01 লৈকে। আজি জন্ম হোৱা জাতকৰ ৰাশি হৈছে ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি কোনো দুখ নাই, কিন্তু ৰাতিপুৱা 10:01 পৰা দ্বীপত দোষ আৰম্ভ হ'ব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 8:11 পৰা 9:59 আকৌ ৰাতি 8:53 পৰা 11:41 আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 4:35 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6:04। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অনুকূল হৈ পৰিছে। আপোনাৰ স্থবিৰ কামে গতি লাভ কৰিব। বিশিষ্ট ব্যক্তিৰ সৈতে সময় কটালে আৰু সামাজিক কাম কাজত অংশগ্ৰহণ কৰিলে আপোনাৰ ব্যক্তিত্ব আৰু অধিক উন্নত হ'ব। মনোৰঞ্জনমূলক ৰুটিন আজি থাকিব আপোনাৰ। মনত ৰাখিব যে বিত্তীয় হিচাপ নিকাচ কৰাৰ সময়ত কিছু ভুল বুজাবুজি হ'ব পাৰে। যিকোনো ঠাইত বিনিয়োগ কৰাৰ সময়ত সম্পূৰ্ণ তথ্য নিশ্চিতভাৱে লাভ কৰি লওক। স্বাক্ষৰ কৰাৰ আগতে যিকোনো নথি বা কাগজ সম্পৰ্কীয় কাম পঢ়ি লওক। আপুনি প্ৰভাৱশালী লোকক আজি লগ পোৱাৰ সুযোগ পাব আৰু ব্যৱসায়ৰ অগ্ৰগতিৰ সৈতে জড়িত তথ্যও লাভ কৰিব। আপুনি নতুন অৰ্ডাৰ আৰু চুক্তিও লাভ কৰিব পাৰে। অতিৰিক্ত কামৰ বাবে অশান্ত হৈ থাকিব নিয়োজিত লোকসকল। ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ ফলত ঘৰখনত এক জীপাল আৰু সুখৰ পৰিৱেশ বিৰাজ কৰিব। প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ পাব। ভাগৰুৱা অৱস্থাৰ বাবে মূৰৰ বিষ বা মাইগ্ৰেন আৰম্ভ হ'ব পাৰে। সময়মতে উপযুক্ত চিকিৎসা গ্ৰহণ কৰিলে সোনকালে সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আলমণ্ড আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি ব্যস্ত ৰুটিনৰ পৰা আঁতৰি আহি জীৱনলৈ নতুনত্ব আনিবলৈ আপোনাৰ আগ্ৰহৰ কামত সময় কটাওক। ইয়াৰ দ্বাৰা মানসিক শান্তি লাভ কৰিব। ক'ৰবাৰ পৰা অহা পেণ্ডিং পে'মেণ্টৰ বাবে সুখ বৃদ্ধি পাব। বন্ধু এজনক লগ পোৱাৰ সুযোগ পাব। পৰিয়ালৰ সদস্যসকলক তেওঁলোকৰ সমস্যা সমাধানত সহায় কৰক। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িব। পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব পাৰে আৰু কিছুমান গুৰুত্বপূৰ্ণ কামো বন্ধ হৈ যাব পাৰে। ব্যৱসায়িক কাৰ্যকলাপ ভাল হ'ব, কিন্তু অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত বহুত ধৈৰ্য আৰু যথেষ্টতাৰ প্ৰয়োজন আছে। সৰু সৰু ভুল বুজাবুজিয়ে ব্যৱসায়িক সম্পৰ্ক নষ্ট কৰিব পাৰে। কাৰ্যালয়ত ক্লায়েণ্টৰ সৈতে লেনদেন কৰাৰ সময়ত কাগজ পত্ৰবোৰ সাৱধানে ৰাখক। স্বামী স্ত্ৰীৰ মাজত চলি থকা ভুল বুজাবুজিৰ সমাধান হ'ব। সম্পৰ্কবোৰত আকৌ মধুৰতা ঘূৰি আহিব। ঘৰত অবিবাহিত ব্যক্তিৰ সম্পৰ্ক চূড়ান্ত হোৱাৰ সম্ভাৱনাও আছে। আজিৰ কাৰণে আপোনাৰ স্বাস্থ্য ভাল হ'ব, কিন্তু মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে সচেতন হোৱাটো প্ৰয়োজন আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপুনি ব্যক্তিগত কামত ব্যস্ত থাকিব, কিন্তু আপোনাৰ আগ্ৰহৰ কামত কিছু সময় কটাব লাগিব। ইয়াৰ ফলত আপুনি ইতিবাচক আৰু শক্তিশালী অনুভৱ কৰিব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে পাৰস্পৰিক সমন্বয় থাকিব। যিকোনো নতুন বিনিয়োগ কৰাৰ আগতে ইয়াৰ লাভ লোকচানৰ সৈতে জড়িত সঠিক তথ্য নিশ্চিতভাৱে লাভ কৰি ল'ব। এই সময়ত লোকচানৰ সম্ভাৱনা আছে। মানসিক চাপ লোৱাৰ পৰিৱৰ্তে ধৈৰ্য আৰু সংযম বজাই ৰাখক। অপ্ৰয়োজনীয় খৰচ ৰোধ কৰিব লাগিব। ব্যৱসায় সম্পৰ্কীয় কিছুমান সাফল্য লাভ কৰিব, কিন্তু এই সময়ত অৰ্থনৈতিক পৰিস্থিতি স্বাভাৱিক হ'ব। এই সময়ত বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়ক। ব্যৱসায়িক দলৰ সৈতে যোগাযোগত ৰাখক আৰু অফিচত তৰ্ক বিতৰ্কৰ পৰা বিৰত থাকক। স্বামী স্ত্ৰী হয়তো ঘৰৰ ব্যৱস্থাক লৈ চিন্তিত হৈ থাকিব পাৰে। পাৰস্পৰিক সম্পৰ্কৰ জৰিয়তে সমস্যা সমাধানৰ চেষ্টা কৰক। স্বাস্থ্যৰ প্ৰতি সজাগ হওক, অসাৱধান নহ'ব আৰু সুৰক্ষাৰ নীতি নিয়ম মানি চলাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি পৰিয়ালত শৃংখলা বজাই ৰাখিবলৈ আপুনি যি নীতি নিয়ম বনাইছে তাৰ বাবে ঘৰখনত এক শৃংখলাবদ্ধ আৰু অনুশাসিত পৰিৱেশৰ সৃষ্টি হ'ব। ইতিবাচক পৰিৱেশৰ বাবে পৰিস্থিতি অনুকূল হৈ পৰিব। চুবুৰীয়াৰ বিষয়ত বিতৰ্কৰ পৰিস্থিতি হ'ব পাৰে। শান্তি আৰু ধৈৰ্য বজাই ৰাখিব লাগিব। আনৰ কাম কাজত হস্তক্ষেপ কৰিলে মানহানিৰ সৃষ্টি হ'ব পাৰে। খৰখেদাকে আৰু অসাৱধানতাৰে কোনো কাম নকৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰিব লাগিব।
ব্যৱসায়িক কাম-কাজত সাৱধান হোৱাটো প্ৰয়োজন আছে। এই সময়ত আৰ্থিক লোকচানৰ সম্ভাৱনাও আছে। যুৱক যুৱতীসকলে নতুন কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব আৰু আত্মবিশ্বাস বাঢ়িব। নিয়োজিত লোকসকলে নিজৰ প্ৰকল্প সম্পূৰ্ণ কৰাত অধিক গুৰুত্ব দিব লাগিব। ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব। এচিডিটি আৰু গেছৰ সমস্যাৰ পৰা সকাহ পাবলৈ হ'লে সংগঠিত দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাস বজাই ৰখাটো অতি প্ৰয়োজন হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি শিশুৰ সৈতে জড়িত চলি থকা সমস্যাৰ সমাধান পোৱাৰ বাবে আপুনি সকাহ লাভ কৰিব। আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ বাবে কিছু গুৰুত্বপূৰ্ণ পথ মুকলি হ'বলৈ গৈ আছে। লগতে আৰ্থিক সমস্যাৰ পৰাও কিছু পৰিমাণে সকাহ পাব। এই সময়ত নিজৰ ব্যক্তিগত স্বাৰ্থক অগ্ৰাধিকাৰ দিয়ক। আৰ্থিকভাৱে কিছুমান জটিলতা আৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে সময়ত এইবোৰ সমাধানো হ'ব। আপোনাৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰসমূহ সুৰক্ষিতভাৱে ৰাখক। এই সময়ত যিকোনো ৰিস্ক বা বিপদ গ্ৰহণ কৰিলে আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক বিষয়ত কৰা প্ৰচেষ্টাই উন্নত ফলাফল দিবলৈ গৈ আছে। ব্যৱসায়িক কামৰ লগত জড়িত হৈ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। চৰকাৰী কামত বিপুল লাভৰ সম্ভাৱনা আছে। নিয়োজিত লোকসকলে নিজৰ কামত গাফিলতি কৰা উচিত নহয়। পৰিয়ালত পাৰস্পৰিক সম্পত্তিৰ বাবে পৰিয়ালৰ ব্যৱস্থা সঠিক হৈ থাকিব। প্ৰেম আৰু ৰোমাঞ্চকৰ ক্ষেত্ৰত আপোনাৰ বাবে নতুন সম্ভাৱনাৰ সৃষ্টি হ'ব পাৰে। শাৰীৰিক আৰু মানসিক শান্তিৰ বাবে উপযুক্ত বিশ্ৰাম লোৱাটো আপোনাৰ বাবে জৰুৰী হ'ব। কৰ্মৰ চাপ আৰু মানসিক চাপৰ বাবে আপুনি স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ কামত বাধা আহিলে আপোনাৰ কাৰ্যক্ষমতা উন্নত কৰিব লাগিব। ইয়াৰ দ্বাৰা অনুকূল ফলাফল লাভ কৰিব। বন্ধু-বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হোৱাৰ পৰিকল্পনা কৰিব পাৰে। মনোৰঞ্জন আৰু আনন্দত সময় কটাব। ঘৰৰ ৰক্ষণাবেক্ষণৰ কামত বাজেটতকৈ অধিক খৰচ কৰিলে বাজেট নষ্ট হ'ব পাৰে। লগতে মনত ৰাখিব যে কোনো সৰু বিষয়ক লৈ আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ লগত কাজিয়া হ'ব পাৰে। যদি কোনো চৰকাৰী ব্যৱস্থা চলি আছে তেন্তে তৎক্ষণাত নিষ্পত্তি কৰিবলৈ চেষ্টা কৰক। ব্যৱসায়িক শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টাৰ লগতে আনৰ পৰামৰ্শৰ প্ৰতিও গুৰুত্ব দিয়াটো আপোনাৰ বাবে জৰুৰী হ'ব। শ্বেয়াৰ বজাৰৰ প্ৰতি আগ্ৰহী লোকসকলৰ বাবে লাভজনক সময় আহি পৰিছে। নিয়োজিত লোকৰ স্থান সলনি হোৱাৰ সম্ভাৱনা আছে। এই পৰিৱৰ্তন আপোনাৰ বাবে শিথিল হ'ব। জীৱনসংগীৰ সৈতে সময় কটালে পাৰস্পৰিক সম্পৰ্ক অধিক মধুৰ হৈ পৰিব। প্ৰেমৰ সম্পৰ্কৰ বিষয়ত ভুল বুজাবুজিৰ সৃষ্টি হ'বলৈ নিদিব। অতিৰিক্ত কামৰ বাবে আপুনি অধিক ভাগৰুৱা অনুভৱ কৰিব। যোগ আৰু ধ্যান কৰিবলৈ সময় দিয়ক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ এই সময়ত গ্ৰহৰ অৱস্থান আপোনাৰ পক্ষত আছে। গতিকে সময় নষ্ট নকৰিব আৰু গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰাত এলাহ নকৰিব। আপুনি নিশ্চিতভাৱে কিবা লাভ কৰিবলৈ সক্ষম হ'ব। শুভ কামৰ লগত জড়িত পৰিকল্পনা আজি ঘৰতে কৰিব পাৰিব। অপ্ৰয়োজনীয় বিবাদৰ পৰা নিজকে আঁতৰাই ৰাখিলেই ভাল, কাৰণ ভুল বুজাবুজিয়ে সম্পৰ্কত টেঙা কৰি তুলিব পাৰে। শিশুৰ যিকোনো নেতিবাচক কাৰ্যকলাপৰ বাবে আজি চিন্তা থাকিব, কিন্তু মানসিক চাপ লোৱাৰ পৰিৱৰ্তে শান্তিৰে সমস্যাটো সমাধান কৰক। ব্যৱসায়িক কাম-কাজ আজি ভালেই হ'ব। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা সময় ভালদৰে চলি আছে। দূৰৰ যোগাযোগৰ পৰা উপযুক্ত অৰ্ডাৰ পোৱাৰ আশা আছে। এই সময়ত কৰ্মচাৰীৰ পৰা কাম সম্পন্ন কৰাত সুখৰ আচৰণ বজাই ৰখাটো আপোনাৰ বাবে অতি প্ৰয়োজনীয় হ'ব। বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ সৈতে সুখদায়ক সাক্ষাৎ হ'ব। পৰিয়ালৰ এজন সদস্যৰ বিবাহৰ পৰিকল্পনাও কৰিব পাৰিব। স্বাস্থ্যৰ আজি বিশেষ যত্ন লওক। আঘাতৰ সম্ভাৱনা আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি দৈনন্দিন কামৰ বাহিৰেও আৰু কিছু তথ্য আহৰণৰ সময় খৰচ হ'ব। যিকোনো সামাজিক কাম-কাজত আপোনাৰ উপস্থিতি আৰু চিন্তাৰ শলাগ লোৱা হ'ব। আপোনাৰ কিছু সামৰ্থ্যৰ বাবে কিছু কৃতিত্ব লাভ কৰিব পাৰে। নিজকে আজি ব্যস্ত ৰাখক। বৰ্তমান সময়ত কোনো পুৰণি নেতিবাচক কথাই আধিপত্য বিস্তাৰ কৰাৰ বাবে মন কিছু বিচলিত হৈ থাকিব। আপোনাৰ আগ্ৰহৰ কামত সময় কটালে আপোনাক ইতিবাচক শক্তি প্ৰদান কৰিব। আনৰ ব্যক্তিগত বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখক। যদি আপুনি ব্যৱসায়ত সম্প্ৰসাৰণৰ সৈতে জড়িত কিবা এটা পৰিকল্পনা কৰিছে তেন্তে সেইটো পুনৰ বিবেচনা কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। এই সময়ত অৰ্থনৈতিক অৱস্থা স্বাভাৱিক থাকিব, গতিকে কোনো ধৰণৰ বিনিয়োগ কৰাটো আপোনাৰ বাবে ভাল নহ'ব। চৰকাৰী বিষয়ত অসাৱধান নহ'ব। আপোনাৰ জীৱনসংগীৰ সৈতে আৱেগিক ঘনিষ্ঠতা সৃষ্টিৰ ক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টা প্ৰয়োজনীয় হ'ব। অৱশ্যে ঘৰখনত এক সুখদায়ক আৰু অনুশাসিত পৰিৱেশৰ সৃষ্টি হ'ব। খাদ্যাভ্যাসৰ ভুলৰ বাবে গেছ আৰু বদহজমৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি যদি ঘৰ উন্নয়নৰ পৰিকল্পনা কৰিছে
তেন্তে বাস্তুৰ মতে সম্পন্ন কৰক, আপুনি নিশ্চয় ইতিবাচক ফলাফল লাভ কৰিব। আপোনাৰ আত্মবিশ্বাস আৰু উৎসাহ আপোনাৰ বহু সমস্যা সমাধানত সহায়ক হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত উপযুক্ত মনোযোগ দিব লাগিব। আজি কৰ্মৰ প্ৰতি একাগ্ৰতাৰ অভাৱৰ বাবে কামত মনোনিৱেশ কৰিব নোৱাৰিব। মনত চঞ্চলতা থাকিব। যিকোনো কাম বা পৰিকল্পনা পিছুৱাই দিয়াটোৱেই আপোনাৰ বাবে ভাল হ'ব। আজি ব্যৱসায়িক স্থানত কোনো ধৰণৰ ৰিস্ক লোৱাৰ আগতে ভালদৰে চিন্তা কৰক আৰু আপোনাৰ কাম আৰু পৰিকল্পনা কাৰো লগত শ্বেয়াৰ নকৰিব, কাৰণ আনৰ হস্তক্ষেপে আপোনাৰ কামৰ বাধা সৃষ্টি কৰিব পাৰে। চৰকাৰী কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ আজি চেষ্টা কৰক। ঘৰত সঠিক সমন্বয় আৰু শৃংখলা বজাই ৰখাত আপোনালোকৰ সহযোগিতা প্ৰয়োজনীয় হ'ব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব। বেছিকৈ ভজা খাদ্য খোৱাৰ বাবে আজি পাচনতন্ত্ৰ প্ৰভাৱিত হ'ব পাৰে, গতিকে আপোনাৰ খাদ্যাভ্যাস সংগঠিত কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি পৰিস্থিতিয়ে আপোনাৰ পক্ষত সুখৰ পৰিৱৰ্তন আনিছে। আত্মীয়ৰ সৈতে বেয়া সম্পৰ্ক উন্নত কৰাত আপুনি বিশেষ ভূমিকা পালন কৰিব লাগিব আৰু ইয়াতো আপুনি সফল হ'ব। পৰিয়ালৰ সৈতে এটা আউটিং উপভোগ কৰিবলৈ পৰিকল্পনা কৰিব পাৰে। ধনৰ বিষয়ত কাকো অন্ধভাৱে বিশ্বাস নকৰিব। কোনো ঘনিষ্ঠ আত্মীয় বা ঘনিষ্ঠ ব্যক্তিৰ লগত জড়িত কিছুমান অপ্ৰীতিকৰ তথ্য লাভ কৰাৰ বাবে আপোনাৰ মন কিছু বিচলিত হ'ব। প্ৰকৃতিত খিংখিঙীয়তা থাকিব পাৰে। এই সময়ত ব্যৱসায়িক বিষয়ত নিজৰ দায়িত্ব পালন কৰিবলৈ অতি কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছে। আপোনাৰ বিৰোধীয়ে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে হয়তো ভাল চাকৰি এটা লাভ কৰিব। পৰিয়ালৰ সদস্যৰ সহযোগিতাই ঘৰখনৰ পৰিৱেশ সংগঠিত কৰি ৰাখিব। বন্ধু বান্ধৱী আৰু আত্মীয় স্বজনক লগ পোৱাৰ সুযোগ থাকিব। অত্যাধিক কামৰ বোজাৰ বাবে আপুনি আজি ভাগৰুৱা আৰু অস্থিৰ অনুভৱ কৰিব। শক্তি বৃদ্ধি কৰা পানীয় সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি এটা মজাৰে ভৰা দিন আৰু পৰিয়ালৰ আৰাম আদিৰ লগত জড়িত সামগ্ৰী বজাৰ কৰি কটাব। খৰচ বেছি হ'ব, কিন্তু একে সময়তে আয়ৰ পৰিস্থিতিও উন্নত হোৱাৰ বাবে কোনো মানসিক চাপ নাথাকিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰি থাকিব। আপোনাৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ বা বিশেষ বস্তু নিজৰ লগত সুৰক্ষিত কৰি ৰাখক। আনৰ ওপৰত নিৰ্ভৰশীল হ'লে ক্ষতি হ'ব পাৰে। আয়কৰ বা ঋণৰ লগত জড়িত কিবা সমস্যা হ'ব পাৰে। এই কামবোৰ তৎক্ষণাত নিষ্পত্তি কৰিবলৈ চেষ্টা কৰক। কৰ্মক্ষেত্ৰৰ আভ্যন্তৰীণ ব্যৱস্থাত কিছু পৰিৱৰ্তন আনিব লাগিব। বাস্তুৰ নিয়ম পালন কৰিলেও ইতিবাচক ফলাফল পাব। চৰকাৰী চাকৰিত কোনো অবৈধ কামৰ প্ৰতি আগ্ৰহ নল'ব। ফাইল আৰু নথিপত্ৰসমূহ কাৰ্যালয়ত সুৰক্ষিতভাৱে ৰাখক। পতি পত্নীৰ মাজত তৰ্ক বিতৰ্ক হ'ব। পাৰস্পৰিক সম্পৰ্কত অধিক মধুৰতা থাকিব। বৰ্তমান বতৰৰ বাবে এলাৰ্জি আৰু কাহ আৰু চৰ্দিৰ সমস্যা হ'ব পাৰে। নিজৰ যত্ন লওক আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি নিজৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক আৰু নিজৰ কাম সম্পূৰ্ণ কৰক। ইয়াৰ দ্বাৰা আপুনি অতি সোনকালে আকাংক্ষিত ফলাফল লাভ কৰিব পাৰিব। এটা বিশেষ বিষয়ৰ ওপৰত আলোচনা হ'ব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে সাক্ষাৎ কৰিলে দৈনন্দিন মানসিক চাপৰ পৰিৱেশৰ পৰা সকাহ লাভ কৰিব। কোনো আকাংক্ষিত কাম সম্পন্ন নোহোৱাৰ বাবে দুখৰ অৱস্থা আহিব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে দ্ৰুত সফলতা লাভৰ বাবে অনুচিত কাম কৰিব নালাগে, নহ'লে আপুনি বদনামত পৰিব পাৰে। টকাৰ বিষয়ত কাকো আজি বিশ্বাস নকৰিব। ব্যৱসায়ত সাৱধান হোৱাৰ প্ৰয়োজন আছে। আনক অনুসৰণ কৰাৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক, কাৰণ আন কাৰোবাৰ ভুলৰ পৰিণতি আপুনিও ভোগ কৰিবলগীয়া হ'ব পাৰে। ফাইলসমূহ অফিচত সুৰক্ষিত কৰি ৰাখক। পৰিয়ালত উপযুক্ত সম্প্ৰীতি থাকিব। কিছু ভাল খবৰ আজি পাব পাৰে। ৰক্তচাপ আৰু ডায়েবেটিছৰ সৈতে জড়িত লোকসকলে নিজৰ অধিক যত্ন লোৱাৰ প্ৰয়োজন আছে। অসাৱধানতা আৰু মানসিক চাপৰ বাবে সমস্যা বাঢ়িব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আলমণ্ড আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।